यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি মই কি বিচাৰিছিলো যেতিয়া ঘৰৰ মানুহজনে বুজি পোৱা নাছিল গাঁৱৰ মানুহে কি বুজি পাব দেউতাৰৰ ওপৰত তো এতিয়াও অভিমান লৈ আছো সাগৰ অভিমান নহয় মা খুব ভাল লগা মানুহে যেতিয়া মনৰ খবৰবোৰ নাপায় তেতিয়া বৰ দুখ লাগে আপোনাৰ জীৱনলৈ কোনোবা কিয় নাহিলে মানে আপুনি নিজৰ পৰিয়াল কৰাৰ কথা কিয় নাভাবিলে পৰিয়াল আৰু সংসাৰৰ ওপৰত মোৰ কোনো ভৰসা নাই একো আগ্ৰহো নাই কিন্তু নিজৰ পৰিয়ালৰ মানুহখিনিৰ মাজত যদি বুজাবুজিখিনি নাথাকে তেনে কি লাভ সেই পৰিয়াল কৰি বিচাৰি ফুৰিছে কিন্তু কাম হলে পোৱা নাই ক'ত পাব সি যে একো কামৰ মানুহ নহয় সেইটো চবেই গম পাই গৈছে মঞ্জিত কামৰ মানুহ নোহোৱা নহয় সি সকলো কামেই কৰিব পাৰে তেনেহ'লে সি কাম এটা যোগাৰ কৰিব পাৰিব লাগিছিল তাক কোনেও কাম নিদিয়া কাৰণটো হ'ল সি মোৰ ভতিজা বহা হ'ব দেউতা আপুনি কওকচোন বহি লোৱাচোন ইয়াতে বহা হ'ব মই ইয়াতে ঠিকে আছোঁ সেইবিলাক ফৰ্মেলিটিজ বাদ দিয়া তোমাৰ লগত মোৰ এটা আলোচনা কৰিব লগা আছে বহি লোৱা আমাৰ যিবোৰ সম্পত্তি বা ব্যৱসায় আছে এইবিলাকৰ উত্তৰাধিকাৰী কোন হোৱাটো উচিত বুলি তুমি ভাবা কোন হ'ব দেউতা এইবোৰৰ অধিকাৰ আপোনাৰ নহয় মোৰ অবিহনে মানে দেউতা আপোনাৰ অবিহনে মানে মোৰ পাছত এইবিলাকৰ উত্তৰাধিকাৰী কোন হোৱাটো উচিত এইবোৰৰ কথা মই ক'ব নোৱাৰিম দেউতা মোৰ মতে মোৰ আৰু দয়াৰ পাছত এই সকলোবিলাক সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাটো উচিত জিত আৰু মঞ্জিত জিতৰ অবিহনে এই সকলোখিনিৰ অংশীদাৰ হ'ব আমাৰ নাতি গতিকে সি ডাঙৰ হোৱালৈকে এই সকলোবিলাকৰে দায়িত্ব ল'ব লাগিব তুমি আৰু মঞ্জিতে আপুনি এইবোৰ কথা কিয় কৈ আছে দেউতা সম্পত্তিৰ ভাগ বতৰাৰ কথাবোৰ ক'ৰ পৰা আহিলে নাই এইবিলাক ভাগ বতৰোৱাৰ প্ৰশ্ন নহয় মই ভাবিছোঁ মোৰ ব্যৱসায়ৰ কিছু অংশ আমাৰ মঞ্জিতে চম্ভালিব লাগিব তাক প্ৰতিষ্ঠা কৰাত সহায় কৰাটো আমাৰ দৰকাৰ এনেকুৱা কথা এটা আপুনি আগতেও কৈছিল দেউতা কিন্তু কাৰ্যক্ষেত্ৰত সেয়া পৰিণত নহ'ল যাৰ কাৰণে মঞ্জিত আজিও নিবনুৱা হৈ আছে এইবাৰ আৰু মই কাৰো বাধা নামানো মাত্ৰ তোমাৰ সিদ্ধান্তটো বিচাৰিছোঁ কাৰণ এইবিলাকত তোমাৰো অধিকাৰ আছে মোক কোনো অধিকাৰ নালাগে দেউতা যদি পাৰে মঞ্জিতক কিবা এটা কৰাৰ সুযোগ দিয়ক মই তাক লোকৰ তাত কাম বিচাৰি যাবলৈ নিদিওঁ এটাই মাত্ৰ অনুৰোধ দেউতা মঞ্জিতক কথাটো কোৱাৰ আগতে আন কাৰোবাৰ যদি পাৰ্মিশ্যন ল'ব লাগে লৈ লওক কাৰণ মঞ্জিতৰ আগতেও এবাৰ মন ভাঙি থৈছে আকৌ তাৰ মন ভাঙিলে সি আপোনাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাব এই একেবাৰে শহুৰেকৰ লগতে বহি লৈছে নীতি নিয়ম বুলি একো কথা নাই বাহিৰৰ মানুহে গম পালে মান সন্মান চব চেছ হ'ল
এইবাৰ আৰু মই কাৰো কথা নামানো। মই তোমাৰ মতামতটো জানি ল'লোঁ। এইবাৰ যদি মোৰ সিদ্ধান্তত কোনোবাই সমৰ্থন নকৰেও তথাপিও মোৰ সিদ্ধান্ত মই সলনি নকৰোঁ। মনজিতে মোৰ লগত কাম কৰিব। ৰবা, তুমি বোলে দেউতাৰ লগত সমানে সমানে চোফাত বহিছা? শহুৰৰ লগত একেলগে ঠেঙৰ ওপৰত ঠেং তুলি বহাৰ সাহস ক'ত পালা তুমি? মই ভৰিৰ ওপৰত ভৰি উঠাই বহা নাই বাইদেউ। মুখে মুখে কথা নকবা। পঢ়া শুনা বোলে বহুত কৰিছা, জ্ঞানৰ নমুনা ইমানেই নেকি? শহুৰ শাহুৰক কেনেকৈ সন্মান দিব লাগে নাজানা? জানিবানো কেনেকৈ? শিক্ষা দিবলৈ মা দেউতা থাকিব লাগিবতো। নিজৰ ঘৰ থাকিলেহে মানুহে শিষ্টাচাৰ আচাৰ ব্যৱহাৰ জানিব পাৰে। মোৰ কথাখিনি শুনি লওকচোন বাইদেউ। মই তাত নিজে গৈ বহা নাছিলোঁ নহয়। হয় নেকি? নিজে বহা নাছিলা? তোমাক কোনোবাই দাঙি নি তাত বহুৱাইছিলেগৈ? দেউতাই মোক জোৰ কৰি তাত বহিব দিছিল। কি? হয় বাইদেউ, দেউতাই মোক জোৰ কৰি তাত বহিব নিদিয়াহেঁতেন তাত গৈ মই নবহিলোঁ হয়। দেউতাৰ ওপৰত দুখ দি তুমি নিজৰ দুখ লুকুৱাবলৈ চেষ্টা নকৰিবা। মই নিজৰ দুখ ঢকাৰ চেষ্টা কৰা নাই। তুমি মোৰ লগত তৰ্ক কৰি আচল কথাটো লুকুৱাব চেষ্টা নকৰিবা। এটা কথা মনত ৰাখা, এইখন এখন সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ আৰু তুমি এইখন ঘৰৰ বোৱাৰী। আৰু অকল বোৱাৰীয়ে নহয়, বিধৱা বোৱাৰী। তুমি এইবোৰ কথা জানানে নাজানা মই নাজানো, কিন্তু বিধৱা বোৱাৰী এগৰাকীৰ কিছুমান নীতি নিয়ম থাকে, বাধ্যবাধকতা থাকে, আৰু এইবোৰ নামানিলে তুমি এইখন ঘৰত থাকিব নোৱাৰিবা। মই যিমান পাৰোঁ নীতি নিয়মবোৰ মানি চলাৰ চেষ্টা কৰোঁ বাইদেউ। কি নিয়ম মানিছা তুমি? এজনী বিধৱা বোৱাৰী হৈ কি নিয়ম মানিছা? ঘৰখনৰ মানুহৰ মাজত লোভীৰ সৃষ্টি কৰিছা। লোভী? মই কি লোভীৰ সৃষ্টি কৰিলোঁ বাইদেউ? তোমাক মই আগতেও কৈছোঁ আৰু আজিও কৈছোঁ, শুনা, মোৰ আৰু মাৰ বিৰুদ্ধে দেউতাক উচতাই দেউতাৰ মূৰত বহাৰ চেষ্টা নকৰিবা। যদি এনেকুৱা কিবা গম পাওঁ তেন্তে এইখন ঘৰ এৰি তুমি যাব লাগিব। আই ঐ দেহি, ছোৱালীজনী গাতনো বাৰু কি দুখ? মনজিতক পাগলৰ দৰে ভাল পোৱাটোৱে মোৰ দুখ হ'ল। আমাৰ এই মূৰ্খটোৱেতো কথাবোৰ অলপ ভাবি চাব লাগে। ভাবিছে নহয় সি, ৰ'বচোন কিবা এটা কৰিব নহয়। কেতিয়া কৰিব মা? ইমান দিন দেখোন একোৱে নহ'ল। মা, অ' মা। অঁ উৰ্মি, বহাচোন। কিবা ক'বা নেকি? অঁ, কথা এটা ক'ব লগা আছিলে। কি কথা কোৱাচোন? মানে কথাটো মোৰ দেখোন বৰ চিন্তা হৈছে। কিহৰ চিন্তা হৈছে? এই যে আমাৰ একো ইনকাম চ'ৰ্চ নাই, মানে এওঁ যে একো কাম বন নকৰে, সেইটো কথা ভাবিলে মোৰ দেখোন বৰ ভয় লাগে। তুমি ইয়াত কিবা অসুবিধা পাইছা নেকি? ঠিকেইতো চলি আছা। ঠিকেই চলি আছে, কিন্তু সদায় জানো এনেকৈ থাকিব পাৰি? মানে আপোনালোকৰ ভৰসাত সদায় জানো থাকিব পাৰিম? দোষটো তোমাৰ। আগ পাছ নাভাবি একো উপাৰ্জন নথকা ল'ৰাটোলৈ তুমি কিয় বিয়া হ'লা? মনজিতৰ কি আছে?
যে ঘৰৰ মানুহক একো নজনাকৈ তুমি গুচি আহিলা? কি আছে তাৰ? মই তেওঁক ভাল পাইছিলোঁ দেউতা। কেৱল ভাল পোৱাৰে সংসাৰ নচলে। সংসাৰ এখন চলাবৰ কাৰণে মানুহক ইনকামৰ প্ৰয়োজন। ৰ'বচোন, তাইকনো কিয় এনেকৈ গৈছে? কিয় নকওঁ? কিহে পাইছিল তাইক এনেদৰে গুচি আহিবৰ কাৰণে? নাহি মই কি কৰিম? মঞ্জিতক বাদ দি মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। আৰু তাৰ কিবা এটা হ'লে ৰৈ থকাহেঁতেন দাদাই মোক বেলেগৰ লগত বিয়া দি দিলে হয়, তেতিয়া কিজানি মই মৰিয়ে থাকিলোহেঁতেন। আই ঐ দেহি, ছোৱালীজনী গাতনো বাৰু কি দুখ? মঞ্জিতক পাগলৰ দৰে ভাল পোৱাটোৱে মোৰ দুখ হ'ল। আমাৰ এই মূৰ্খটোৱেতো কথাবোৰ অলপ ভাবি চাব লাগে। ভাবিছে নহয় সি। ৰ'বচোন, কিবা এটা কৰিব নহয়। কেতিয়া কৰিব মা? ইমান দিন দেখোন একোৱে নহ'ল। এইবোৰ কথা তুমি আমাক কোৱাতকৈ তাকহে ক'ব লাগে। তাৰ গাতনো কি দুখ? সি চেষ্টা নকৰাকৈ থকা নাই নহয়। দেউতা, কিবা এটা কৰক। মই বৰ দুধুৰ মুধুৰত পৰিছোঁ। ভৱিষ্যতটো কেনেকৈ আৰম্ভ কৰোঁ একো পাত্তা পোৱা নাই। মোৰ বৰ ভয় হৈছে দেউতা। কিবা এটা কৰিব লাগিব ৰ'বা। তুমি আমাৰ বোৱাৰীয়ে হ'লা যেতিয়া তোমাৰ ওপৰত আমাৰ দায়িত্ব এটা আছে। তোমাৰ লগত আমি আছোঁ, তুমি চিন্তা নকৰিবা। আপুনি কেতিয়াও অকলশৰীয়া নহয়। মই আছোঁ আপোনাৰ লগত আৰু সদায় থাকিম। আচলতে আপুনি মোক নাজানিলেও মই আপোনাক বহু দিনৰ পৰাই জানো। আপোনাৰ কথাবোৰ শুনাৰ পাছত মই অজানিতে মনে মনে আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। এই আকৰ্ষণৰ কাৰণ? কাৰণ মোৰ জীৱনটো আপোনাৰ দৰেই। আপুনি যেনেকৈ সৰুৰে পৰা অকলশৰে জীৱনত সংঘৰ্ষ কৰি আহিছে, ময়ো সৰুৰে পৰা অকলেই কষ্ট কৰি কৰি ডাঙৰ হৈছোঁ। আপোনাৰ ঘৰত কোন কোন আছে? কোনো নাই। মা দেউতাক মই সৰুতে হেৰুৱাইছোঁ। মামাৰ ঘৰত ডাঙৰ হ'লোঁ। মামীৰ অত্যাচাৰ সহ্য কৰি কৰি মই এজনী কাম কৰা ছোৱালী হৈ ডাঙৰ হৈছোঁ। মোৰ কথা পাতিবৰ বাবে লগ এটাও নাছিল জানে। নাকান্দিব। কান্দিলে মানুহ দুৰ্বল হয়। অঁ হেল্ল'। অঁ কোৱা। নাই, মই বেলেগ এঠাইত আছোঁ। না বিজনেছ মিটিং নহয়, একেবাৰে পাৰ্চনেল কাম এটাত আছোঁ। অ'কে মই পাৰ্চনেল কামত থাকিলে এই ফোনটো এটেণ্ড কৰি বৰ এটা ভাল নাপাওঁ বুলি তুমি জানাই। তোমাৰ ফোন ৰিচিভ কৰিলোঁ আৰু কাৰণ তুমি ছামথিং এক্সেপশ্যনেল ন? হ'ব দিয়া ৰাখিছোঁ। লগ পাম দিয়া, বাই। মোৰ ফ্ৰেণ্ড এজনী, তাই বোলে কিবা কথা আছে। অকণমান মন চন বেয়া লাগিলেই মোক বিচাৰে আৰু ঘৰুৱা সমস্যাবিলাকো মোৰ লগতে শ্বেয়াৰ কৰে। মই কওঁ এই ঘৰুৱা প্ৰব্লেমবিলাক হাজবেণ্ডৰ লগতে পাতচোন। হাজবেণ্ড? অঁ, তাই বিয়া হৈছে, কিন্তু ল'ৰা ছোৱালী নাই। অঁ ৰ'বাচোন, চৰি ৰ'বচোন। অ'কে ইটছ অ'কে। তুমি বুলিয়ে ক'বা, ভাল লাগিছে। অলপ বেছি আপোন লাগিছে। ৰিয়েলি? মোৰো যে তোমাক ইমান আপোন লাগিছে। আচলতে তোমাক প্ৰথম লগ পোৱাৰ পিছৰে পৰাই তোমাক বহুত আপোন লাগিছে। তোমাক কিন্তু মোৰ ভাল লাগিছে। তুমি মা দেউতা নোহোৱাকৈ ডাঙৰ হোৱা বুলি কোৱাৰ পাছৰ পৰা মোৰ এনে লাগিছে যেন তোমাৰ আৰু মোৰ বুকুৰ পেইনবোৰ একেই।
আমাৰ দুখবোৰো একেই। আমাৰ এই দুখ এই মিলবিলাকক আমি দুয়ো মিলি সুখ আৰু আনন্দলৈ সলনি কৰিব নোৱাৰোনে? মোক এইবোৰ কথা আপুনি কিয় বুজাব খুজিছে? আৰে মই নুবুজালে তোক কোনে বুজাব? কিন্তু আপুনি বুজাব খুজিছে কিয়? কাৰণ কাইলৈৰ পৰা তয়ে এইবিলাক কাম কৰিব লাগিব। চিধা গৈ জানো তই কিবা আভাও বুজি পাবি? গতিকে আপোনালোকৰ কাম কৰাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই। বৰ্তাইদেউক এবাৰ কামটো কৰ বুলি কৈ পাছত আকৌ নালাগে বুলি ক'লে। তেওঁতো চেণ্টিমেণ্টত লাগিবই দিয়কচোন। কিহৰ চেণ্টিমেণ্ট? হা, কিহৰ চেণ্টিমেণ্ট? তাকো দাদাৰ ওপৰত। মোৰে আজিলৈকে দাদাই কোৱা কথাৰ বিৰোধিতা কৰিবলৈ সাহস নহ'ল, সি দাদাৰ বিৰোধিতা কৰে। ইমান সাহস তাৰ? অঞ্জলি অঞ্জলি মঞ্জিত, মঞ্জিত। কওক বৰদেউতা। বলচোন, তোৰ লগত মোৰ কথা কেইটামান আছে। কি কথা? কথা মানে এই ব্যৱসায় সংক্ৰান্তীয়। নহ'লে তাত গৈ তই কি কৰিবি? তোক ভালকৈ বুজাই দিওঁ। আচোন মোৰ লগত। ব্যৱসায়ৰ কথা মানে বৰদেউতা? এই ব্যৱসায় কামবিলাক দেখাতহে সহজ, কিন্তু এইবিলাক কামত শৰীৰ আৰু মনৰ বহুত পৰিশ্ৰম হয়। এটা প্ৰডাক্ট বনোৱাৰ পৰা চেল কৰালৈকে বহুত ষ্টেজ থাকে, আৰু সেইবিলাক কথা মই তোক বুজাই দিলেহে তই বুজি পাবি। কিন্তু মোক এইবোৰ কথা আপুনি কিয় বুজাব খুজিছে? আৰে মই নুবুজালে তোক কোনে বুজাব? কিন্তু আপুনি বুজাব খুজিছে কিয়? কাৰণ কাইলৈৰ পৰা তয়ে এইবিলাক কাম কৰিব লাগিব। চিধা গৈ জানো তই কিবা আভাও বুজি পাবি? গতিকে আপোনালোকৰ কাম কৰাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই। আপোনাৰ যদি মানুহ দৰকাৰ হৈছে বেলেগক বিচাৰক, মই নোৱাৰিম। তই কি কৈছ এইবোৰ? বুজোৱা তাক বুজোৱা, সি দাদাৰ বিৰোধিতা কৰিবলৈ আহিছে। বৰ্তাইদেউক এবাৰ কামটো কৰ বুলি কৈ পাছত আকৌ নালাগে বুলি ক'লে। তেওঁতো চেণ্টিমেণ্টত লাগিবই দিয়কচোন। কিহৰ চেণ্টিমেণ্ট? হা, কিহৰ চেণ্টিমেণ্ট? তাকো দাদাৰ ওপৰত। মোৰে আজিলৈকে দাদাই কোৱা কথাৰ বিৰোধিতা কৰিবলৈ সাহস নহ'ল, সি দাদাৰ বিৰোধিতা কৰে। ইমান সাহস তাৰ? সি ভৱিষ্যতৰ কথা চিন্তা কৰিছে আকৌ। দাদাই যদি কাৰোবাৰ কথা শুনি তাক কাইলৈ কামৰ পৰা উলিয়াই দিয়ে, সি মাজ বাটতে ক'লৈ যাব? ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পাৰা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা।